নমস্কাৰ সুপ্ৰভাত পুৱাৰ এই বিশেষ অনুষ্ঠান জ্যোতিষশাস্ত্ৰৰ হিতান্তিৰ মাজলৈ মই নিজিতা শইকীয়াই সকলোকে স্বাগতম জনাইছো। প্ৰতিদিনৰ পুৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ গ্ৰহগতিৰ আৰু ৰাশিফলৰ বিষয়ে। দাদা আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। যিহেতু আমি অনুষ্ঠানৰ আৰম্ভণি প্ৰতিদিনে গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰোঁ, ৰাশিফললৈ যোৱাৰ পূৰ্বে আজিও আমি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে জানিব বিচাৰিম। আজি 19 শাওন শুক্লা একাদশী তিথি। আজিৰ দিনটো জ্যেষ্ঠ নক্ষত্ৰ, ইন্দ্ৰযোগ, বৃষ্টিকৰণ, জন্মত বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, দেৱাৰীগণ, যাত্ৰা নাই। আজি পাপ যোগ দুখ আছে, শুভকৰ্ম দীক্ষা আৰু আৰোগ্য স্নান। আজিৰ দিনটোত উৰহী খোৱা নিষেধ আৰু পুৰহী শাক খোৱা নিষেধ। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মই মেষ ৰাশিৰ ফলাফল ক'ম। এৰিছ, এখন কাৰ্ড লৈছোঁ পেণ্টাকলছ, আনখন কাৰ্ড পেজ অফ ওৱান্স। এই দুখন কাৰ্ড মতে আৰ্থিক দিশত বৰ এটা বাধা নাই, দৈহিক দিশত কিন্তু বিষ বেদনা থাকিব। আজি প্ৰেম প্ৰণয়ত সাৱধান হওক। ৰেড কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। টৰাছ, পেণ্টাকলছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত সৰু সুৰা বাধা থাকিব। দিনটোত আৰ্থিক সমস্যা থাকিব। বিদ্যাত যত্ন লোৱাটো আৱশ্যক। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজি মৌ খাই যাত্ৰা কৰক, শুভ দিন হ'ব। গ্ৰীণ কালাৰ লাকি, গোলাপীয়া কালাৰটো আনলাকি। মিথুন ৰাশি, জেমিনি, ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে শৰীৰ প্ৰায় অনুকূল। বিদ্যা যত্নৱান হওক, অযথা কামত সময় নষ্ট নকৰিব। আৰ্থিক দিশত শুভ ফল পাব। নীলা বৰণটো শুভ, কমলা বৰণটো অশুভ। কৰ্কট ৰাশি, কেঞ্চাৰ, ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আৰ্থিক দিশত হাতলৈ ধন আহিব, কিন্তু পৰ্যাপ্ত নহ'ব। কৰ্মৰ ক্ষেত্ৰত শুভ ফল পাব। ব্লেক কালাৰ লাকি, ৰূপালী বৰণটো আনলাকি। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখনত এজনে জানিব বিচাৰিছে যে প্ৰতি সোমবাৰে ভাল কৰ্মৰ বাবে কেনেধৰণৰ কি কাম কৰিব লাগিব, আপোনাৰ পৰা কিছু জানিব বিচাৰিছে। হয়, সোমবাৰ দিনটো আচলতে শিৱৰ বাৰ হিচাপে কোৱা হয়, আৰু শাওণ মাহৰ সোমবাৰতো কথাই নাই। গতিকে সোমবাৰ দিনটো যদি শাওণ মাহত পালন কৰিব পাৰে, আপুনি সাংঘাতিক ধৰণৰ শুভ ফল আশা কৰিব পাৰে। আৰু চন্দ্ৰ গ্ৰহটোও হৈছে, যদি সোমবাৰে আপুনি চন্দ্ৰক পূজা পাতল, কমলা দেৱীৰ পূজা পাতল কৰে, তেতিয়াও কিন্তু শুভ ফল দিয়ে। কিবা শুভ কামত ওলাই গ'লে আপুনি সোমবাৰ দিনা শুদ্ধ বস্তু ধাৰণ কৰক, বগা বস্তু ধাৰণ কৰক, বগা চন্দনৰ ফুট লওক, তেতিয়া ভাল ফল দিব। আৰু বগলা দেৱী একচুৱেলি মংগল গ্ৰহৰ দেৱী, কিন্তু আপুনি যদি বগা চন্দনৰ ফুট লৈ সোমবাৰ দিনৰ দেৱীক দৰ্শন কৰে, তেতিয়াও কিন্তু দেৱীয়ে আপোনাক আশীৰ্বাদ দিয়ে। আৰু ৰঙা বা নীলা ৰংটো আপুনি বেছিকৈ সোমবাৰ দিনা ইউজ কৰিব পাৰে, বগা ৰংটো আপুনি বেছিকৈ সোমবাৰ দিনা ইউজ কৰিব পাৰে। গতিকে সোমবাৰে আপুনি বিভিন্ন ধৰণৰ শুভ কৰ্ম কৰিব হ'লে শিৱ পাৰ্বতীৰ পূজা পাতল কৰক, শিৱ পাৰ্বতীৰ নাম লওক, শিৱ পাৰ্বতীৰ আৰাধনা কৰক, পাৰিলে এটা একমুখী ৰুদ্ৰাক্ষ পিন্ধক আৰু কাম কাজত আগবাঢ়ি যাওক, নিশ্চয় শুভ ফল দিব। দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া সিংহ ৰাশি, পেণ্টাকলছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আৰ্থিক তেনে বাধা নাই। শাৰীৰিক দিশত জ্বৰ, চৰ্দি, কাহ, পেটৰ বিষ আদি পুহিব পাৰে। আজি ব্যৱসায় বাণিজ্যত শুভ ফল পাব। মেৰুণ কালাৰ লাকি, আকাশী কালাৰ আনলাকি। পেণ্টাকলছ এণ্ড কিং অফ শ্বৰ্ডছ, কন্যা ৰাশি। দিনটোত উন্নত দিন হ'ব পাৰে। ঘৰুৱা কাৰণত মন বেয়া হ'ব পাৰে। আজি বিভিন্ন কাৰণত দুশ্চিন্তা নকৰাই ভাল হ'ব। দাম্পত্য জীৱনত শুভ ফল। দিনটোত য়েলো কালাৰ লাকি, গোলাপীয়া বৰণটো আনলাকি। এতিয়া দ্য হেংমেন এণ্ড ওৱান্স, তুলা ৰাশি। একাধিক কথাত মন বিক্ষিপ্ত থাকিব। কৰ্মস্থানত নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিব পাৰিব। প্ৰেমৰ দিশত আজি বাধা আছে। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত গাই গৰুক ঘাঁহ খাব দিয়ক, ভাল হ'ব। সোণালী বৰণটো শুভ, নীলা বৰণটো অশুভ। পেণ্টাকলছ এণ্ড শ্বৰ্ডছ। এই দুখন কাৰ্ড মতে পুৱাৰ ভাগত মনটো উদ্বেগ অশান্তি যেন দেখা দিব। ভ্ৰমণ কৰিব পাৰে। আবেলি পৰত ভাল। পৰাপক্ষত স্পষ্টভাষী হ'বলৈ যত্ন কৰক। প্ৰেমত শুভ ফল। আজি যিমান পাৰে দান ধ্যান কৰক, ভাল হ'ব। কমলা বৰণটো শুভ, ক'লা বৰণটো অশুভ। হয় দাদা, পৰৱৰ্তী 4 তাৰিখলৈ যোৱাৰ পূৰ্বে জানিব বিচাৰিম আজি কেনেধৰণৰ বিষয় আছে আমাৰ দৰ্শকসকলৰ বাবে। হয়, আজিৰ পৰা জোলন যাত্ৰা আৰম্ভণি হৈছে। ৰাধা কৃষ্ণৰ যে আন্তৰিক মিলন, আৰু সেই মিলনে হৈছে তাৰ পৰিণতি জোলন যাত্ৰা। গতিকে আজি ক'ম জোলন যাত্ৰা সম্পৰ্কে। জোলন যাত্ৰা 5 আগষ্ট টু 8 আগষ্ট। অমাৱস্যাৰ পিছৰ একাদশীৰ পৰা আৰম্ভ কৰি শ্ৰাৱণী পূৰ্ণিমা পৰ্যন্ত জোলন যাত্ৰা চলে।
বৃন্দাবনত ৰাধাকৃষ্ণৰ শৈশৱ স্মৃতি বিশেষত সখা-সখীৰ লগত জোলনাত জোলাৰ প্ৰেমলীলাক কেন্দ্ৰ কৰি দ্বাপৰ যুগত এই জোলন যাত্ৰা উৎসৱৰ সূচনা হৈছিল। ভক্তসকলে বিশ্বাস কৰে যে জোলন উৎসৱ ৰাধাকৃষ্ণক দোলনাত দোলালে কৃষ্ণ সন্তুষ্ট হয়। শ্ৰীকৃষ্ণৰ আন এক নাম পীতাম্বৰধাৰী। এইকেইদিন শ্ৰীকৃষ্ণক হালধীয়া ৰঙৰ বস্ত্ৰ পিন্ধাওক। এইকেইদিন হালধীয়া মিঠাই, হালধীয়া ফল ফুল দি শ্ৰীকৃষ্ণৰ পূজা কৰক। ময়ূৰৰ পাখি কিনি আনি ভগৱানৰ ওচৰত ৰাখক, শুভ ফল পাব। জোলন উৎসৱ ৰাধাকৃষ্ণৰ বিগ্ৰহ পূব পশ্চিম দিশে জ্বলোৱা হয়। আচলতে সূৰ্য উদয়ৰ আৰু অস্ত আৰু উত্তৰায়ণ দক্ষিণায়নৰ ওপৰত নিৰ্ভৰ কৰিয়ে এই অৱস্থানৰ দিশ নিৰ্দিষ্ট কৰা হৈছে বুলি জনা যায়। হয়, ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে জোলন যাত্ৰাৰ বিষয়ে বা কেনেদৰে এই জোলন যাত্ৰাত কি কি নীতি নিয়মৰ মাজেৰে পালন কৰা হয়। দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া কাপছ এণ্ড ওৱান্স, ধনুৰাশি চেৰিটেৰিয়াছ। ব্যৱসায় বাণিজ্যত মধ্যম দিন, শৰীৰত দুৰ্বলতা অনুভৱ কৰিব পাৰে, সন্তানৰ শুভ, প্ৰেমত অস্থিৰতা। আজি গোলাপীয়া বৰণটো শুভ, ক্ৰীম বৰণটো অশুভ। মকৰ ৰাশি কেপ্ৰিকৰ্ণ, পেণ্টাকুলছ এণ্ড টেম্পাৰেন্স। কৰ্মস্থানত নিজৰ যোগ্যতা দেখাব পাৰিব। আজি আৰ্থিকত বেয়া নহয়, প্ৰেম প্ৰীতিত আন্তৰিকতা থাকিব। আজিৰ দিনটোত মাংগলিক কৰ্ম নকৰিব। সূৰ্যদেৱক পানী দিয়ক, সেৱা কৰক, ভাল হ'ব। আজি বগা কালাৰ শুভ, বেঙুনীয়া কালাৰ অশুভ। কুম্ভ ৰাশি একুৰিয়াছ, পেণ্টাকুলছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে দিনৰ 12 বজাৰ পাছত নিজকে কিছু ফৰকাল যেন অনুভৱ কৰিব। ব্যৱসায় বাণিজ্যত মধ্যম ফল, দাম্পত্যত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, বিদ্যাত শুভ ফল পাব। আজি গ্ৰীণ কালাৰ লাকি, কমলা বৰণটো আনলাকি। মীন ৰাশি পেণ্টাকুলছ এণ্ড নাইট অফ ওৱান্স। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত শাওণ মাহ বুলি শিৱ মন্দিৰ দৰ্শন কৰক, ভাল ফল পাব। ঘৰুৱা পৰিৱেশ অনুকূল, কৰ্মৰ ক্ষেত্ৰত মান সন্মান বৃদ্ধি, শৰীৰ বৰ এটা বেয়া নহয়, প্ৰেমত শুভ ফল। ব্লেক কালাৰ লাকি, মুগা বৰণটো আনলাকি। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, আপুনি যদি আমাৰ ফেচবুক পেজ চাৰ্চ কৰে, কিৰোয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 10টামান বজাত মই প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত থাকোঁ। আপুনিও আপোনাৰ নিজৰ কুৱেশ্যনখিনি মোলৈ কৰিব পাৰিব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিদিতা শইকীয়া জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।